আৰু আমাৰ মাজত দেখিছোঁ আমি মিষ্টাৰ আলী, তেওঁকো আমি এখন ভাল কাম আছে আমি আদৰণি জনাম। মেইন হ'ল ইনকুবেশ্যন প্ৰচেছ, যিটো আগৰ ক্লাছত নেচাৰেল আগৰ নাহে সেইটোক আমি ইনজেকশ্যন কৰোঁ, কৰি পিনি আমি মাৰ্কাৰত এটা বেনিফিট দিওঁ, যিটো মেডিচিন দি আমি এটা গছত মিনিমাম হ'লেও আমাৰ 1 to 3 kg আগৰ আহে ফাইনেল প্ৰচেছৰ পিছত, যিটো এভাৰেজ প্ৰাইচ আমাৰ 20,000 পৰা 40,000 আহে। লাষ্ট যেতিয়া আমি আমাৰ 5 বছৰৰ পিছত যিটো ৰেট আহিব এইটো 40,000 প্ৰাইচ আহিব, 35 to 40,000। আৰু আমাৰ যিটো ইনকুবেশ্যন প্ৰচেছ আছে সেইটো আমাৰ দুটা প্ৰচেছ আছে, যিটো হ'ল এটা ইনজেকশ্যন প্ৰচেছ আৰু এটা হ'ল ইনকুবেশ্যন প্ৰচেছ। ইনকুবেশ্যন প্ৰচেছটো হ'ল ইনজেকশ্যনত আমি এবাৰ মেডিচিন দিয়াৰ পিছত 4 মাহ পিছত আমি 5 বাৰ নহ'লে 6 বাৰ মেডিচিন দিব লাগে এটা গছত। আৰু চেলাইন প্ৰচেছত আমাৰ এবাৰ মেডিচিন দিয়াৰ পিছত 10 দিন পিছত মেডিচিন দিব লাগে, যিটো মেডিচিন আমি 6 বাৰ নহ'লে 7 বাৰ দিব লাগে। আৰু এটা গছৰ যিটো মেচিউৰ্ড হয় ফাৰ্ষ্ট ইনকুবেশ্যনৰ পিছত 2 বছৰ পিছৰ পৰা মেচিউৰ্ড হোৱা ষ্টাৰ্ট হয়। এইটো আমাৰ 5 বছৰলৈকে পুৰা ফুল্লি মেচিউৰ্ড হয়, 5 বছৰলৈকে। যিটো আমি 5 বছৰ পিছত এইটো 5 বছৰ ভিতৰত যিটো ৰেট পাম 35 to 40,000 ভিতৰত ৰেট পাম। আৰু আমাৰ কোম্পানী এইটো আনিছে পলিচি, যিটো গভৰ্ণমেণ্টৰ লগত ইণ্ডিয়া গভৰ্ণমেণ্টৰ লগত প্ৰচেছ মিলাই আনিছে। এইটো কোম্পানীৰ খৰচ আছে আপোনাৰ যদি 15,000 কৰি ধৰে আপোনালোকে তো 15 লাখ টকা খৰচ আছে, যিটো কোম্পানীয়ে তাৰ পৰাই মানে ল'ব। আপোনালোকৰ 30% গছত যিটো পাব আপোনালোকে বেনিফিট, সেইটো হ'ল এনে নৰ্মেলি আপুনি 100টা গছ বেচিলে কিমান টকা পাব? তাৰ আপুনি ক'ব নৰ্মেলি 100টা গছ বেচিলে কিমান টকা পাব? এনে নৰ্মেলি বেচিলে আপুনি 500 বা 1,000 এটা গছ বেচিব পাৰে, তাৰ ওপৰত বিক্ৰী কৰিব নোৱাৰে। তো আপুনি ইপিনে যদি এটা গছত আপুনি 2 কেজি 3 কেজি
আপোনাৰ ফাইনেল প্ৰচেছৰ পৰা আগত ওলায় তো আপোনাৰ 30টা গছত উকাটো খাই লৈছোঁ। কিমান কেজি হয়? যদি 2 কেজি পাৰ এভাৰেজ ধৰে আপুনি এটা গছত তো তাতে আপোনাৰ 60 কেজি আহে 60 কেজি আপুনি আমাৰ কোম্পানীত পলিচি আছে মিনিমাম আপুনি 30,000 বিক্ৰী কৰিব 30,000 to 40,000 তো 30,000 কৰি যদি ধৰে আপুনি 60 কেজি ৰেট কিমান আহি আছে আপোনাৰ 18 লাখ আপুনি এনে এটা গছ যদি আপুনি 500 বা 1000 কৰি বেচে 1000 কৰি যদি বিক্ৰী কৰে আপুনি 1 লাখ টকা পাই আছে এপিনে আপুনি 30টা গছ বেচাৰ পিছত আপুনি 18 লাখ পাই আছে তো আপোনাৰ বেনিফিট কোনটোত আছে আচ্ছা এইটো গছৰ সাইজ কিমান আছে এইবোৰ কিমান বয়সৰ বয়স মিনিমাম 5 বছৰ তাৰপিছত আমি মেডিচিনটো দিব পাৰোঁ আৰু আপোনাৰ গছৰ চাইজটো মিনিমাম 1 ফুট মানে 5 বছৰৰ ওপৰত গছত চবক দিব পাৰে চব দিব পাৰি কিন্তু চাইজটো 1 ফুট হ'ব লাগে হ'ব লাগিব কিন্তু সব জায়গাৰ মাটিটো বেলেগ বেলেগ ক'ৰবাত দুৰ্বলতা বেছি আছে কাৰণে গছটো জলদি ডাঙৰ হৈ যায় ক'ৰবাত দুৰ্বলতা কম আছে গছটো সৰু হয় সৰু থাকে তো সৰু গছত আমি মাৰিব নোৱাৰোঁ মানে 1 ফুটৰ ওপৰত চব মাৰিব 1 ফুটৰ ওপৰত চবতে মাৰিব পাৰোঁ আৰু বেছি যদি বয়সীয়াল আপোনাৰ 10 বছৰ 15 বছৰ হৈছে গছটো সৰু আছে সৰু কি ক'লে দুৰ্বলতা মাটিৰ উৰ্বৰতা কম থকাৰ কাৰণে গছটো সৰু থাকে সেইটোতো আমি ইনজেকশ্যন এটা প্ৰচেছ আছে চৰি চেলাইন প্ৰচেছ আছে চেলাইনটো আমি দিব পাৰোঁ তো সেইটো চেলাইন আমি বেছি এটা গছত আপোনাৰ যদি 10 ফুট গছ হয় তো আপোনাৰ আমাৰ ইয়াতে 5টা বা 6টা চেলাইন মাৰিব পাৰি তো সেইটোত আপোনাৰ 5টা বা 6টা চেলাইন মাৰাৰ পিছত এইটোত আপোনাৰ মোটামুটি 600 গ্ৰাম বা 700 গ্ৰাম এটা গছৰ পৰা হ'ব য'ত আমাৰ ডাঙৰ গছ হ'লে আমি 2 কেজি 3 কেজি মাল পাই আছোঁ সৰু গছ হ'লে আমি ইয়াতে কম পাই আছোঁ সেইকাৰণে আমি এইটো বস্তু নাযাওঁ ফাৰ্মাৰৰ লছ সেইকাৰণে আমি এইটো সৰু গছত আমি নাযাওঁ 1 ফুট দুলাল হ'লে আপোনাৰ ফাৰ্মাৰৰ কাৰণে প্ৰফিট বেছি সেইকাৰণে আমি সেইটো কৰোঁ আৰু যদি আপোনালোকে ফাইনেল প্ৰচেছ শেষ হোৱাৰ পিছত আপোনালোকে বিচাৰে কোম্পানীৰ বাহিৰত বিক্ৰী কৰিব আপোনাৰ মালখিনি আপোনালোকে কৰিব পাৰিব যদি বাহিৰত বিক্ৰী কৰিব নোৱাৰা হয় আপোনাৰ ৰেট নাপায় আমাৰ কোম্পানীয়ে বাইবেক কৰিব আপোনালোকৰ কোনো চিন্তা কৰিব লগা একো নাই বস্তু আপোনালোকৰ ঘৰতে আছে কোম্পানী ইনভেষ্ট কৰিব বাহিৰৰ পৰা ইণ্টাৰনেশ্যনেল মানুহ আছে চবেই মানে এই আমাৰ যোৱা 10 দিন আগত শ্ৰীলংকাৰ কুমাৰ জন্মচনাথ যোৱা ক্ৰিকেটাৰ আছে আৰু এম্পায়াৰ আছে কাৰণে তেখেত আহিছিলে আহি ইয়াতে বহুত ডাঙৰ প্ৰজেক্ট কৰিছে তেখেতসকলৰ পৰাই আমি ইনভেষ্ট পাই আছোঁ আপোনালোকৰ আৰু আমি আগলৈ আহিছোঁ যে আমাৰ অসমৰ ইণ্ডিয়াৰ চবে ফাৰ্মাৰে বেনিফিটটো পাব এইটো আমাৰ কাৰণে এইটো ভাল হৈছে চবৰ কাৰণে যে আমি অসমৰ এটা কোম্পানী আমাৰ লোকেল ফাৰ্মাৰক বা অসমৰ ফাৰ্মাৰক আমাৰ এইটো বেনিফিট দিব পৰা হয় আৰু অসমৰ কোম্পানী যিহেতু আপোনালোকে আমাক অসমতে পাব বাহিৰত যাব নালাগে কোম্পানীটো থাকিবই ইয়াতে আপোনালোকে কোম্পানীৰ মানুহ পাব এনি টাইম আপোনালোকে এনি প্ৰব্লেম হৈছে কেতিয়াবা 5 বছৰৰ ভিতৰত কোম্পানীৰ মানুহ পাব 5 বছৰ পিছতো আপোনালোকে যদি কোম্পানীৰ মানুহ বিচাৰে আপোনালোকে পাব আমি আপোনালোকৰ ওচৰত দাদা সৰু ভাইটি হিচাপে এনি টাইম থাকিম কোম্পানীয়ে ইনভেষ্ট কৰিব গছটো আপোনালোকৰ ওচৰতে থাকিব আপোনালোকৰ ঘৰত থাকিব 5 বছৰৰ ভিতৰত যিটো আপোনালোকৰ প্ৰচেছ হোৱাৰ পিছত পইচা যিটো পাব আপোনালোকৰ হাতত একেলগে পাব খুচুৰা হিচাপে নাপায় একেলগে পাব পইচাখিনি আপোনালোকে এটা কাম বিচাৰে বোলে নেক্সট নহয় আমি প্লান্টেশ্যন কৰিম এইটো পইচা দি আপুনি ধৰি লওক 10 লাখ টকা পাইছে 1 লাখ টকা দি আপুনি প্লান্টেশ্যন কৰিলে 1 লাখ টকা দি আপুনি আৰু 1 লাখ গছ লগাব পাৰে আপোনালোকৰ ওচৰত 9 লাখ টকা থাকিল 5 বছৰ পিছত সেই 1 লাখ টকা দি আৰু এনেকৈ পইচা ল'ব ফাৰ্মাৰৰ পৰা গৈ কিনে কোম্পানী নাহিলে কিন্তু আমাৰ কোম্পানী কি কৰিছে আপোনালোকৰ ওচৰত ডাইৰেক্ট ইনভেষ্ট কৰিছে পইচাটো কোম্পানীয়ে পইচাটো ডাইৰেক্ট গছত লগাই আপোনালোকৰ 1 টকা দিব লগা নাই আৰু একো আপোনালোকৰ গছটো যেতিয়া লগাইছে লগোৱাৰ পিছত আপোনালোকৰ গছটো আপোনালোকৰ চাইছে নিদিয়ে আপোনালোকৰ কষ্ট কৰিছে তাৰপিছত কিন্তু আপোনালোকৰ বেনিফিট দিয়াটো কোম্পানীয়ে দিছে আপোনালোকৰ যেতিয়া আমাৰ মেডিচিন মাৰা হ'ব বা হেৰি হ'ব সেইটো ৰেট 1 কেজিৰ ৰেট আপোনাৰ 5 বছৰৰ পিছতে 1 কেজি ৰেট হৈ আছে আপোনাৰ 30,000 এক্সাম্পল আপুনি ৰবাৰৰ গছ বেনিফিটটো পাইছে না অগৰৰ গছ বেনিফিটটো পাইছে আপুনি ইপিনে 5 বছৰত 5,000 টকা পাই আছে ইপিনে আপুনি 5 বছৰৰ পিছত এইটো 5 বছৰত আপুনি 30,000 পাই আছে কোনটো বেনিফিট আছে ঠিকে আছে আপোনাৰ আপুনি 5 গুণ 10 গুণ বেছি পাই আছে কিন্তু মই
নকওঁ এতিয়া ল'বৰ কথাটো তাত থাকে নগাঁৱত এটা ৰেট আমাৰ মধ্যভোগী বেপাৰী হৈ কৰি দিয়ে এটা ৰেট